নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ফল হাৰিণী কালিকা পূজাৰ বিষয়ে। অৰ্থাৎ 26 মে 11 জেঠ সোমবাৰ, সিদিনা ৰাতিপুৱা 10:50 পৰা অমাৱস্যা তিথি আৰম্ভ হ'ব আৰু এই তিথি শেষ হ'ব 27 মে 12 জেঠ মঙলবাৰ ৰাতিপুৱা 8:29। এই সময়খিনি অমাৱস্যাৰ সময়খিনি যিটো কোৱা হ'ব মানে ফল হাৰিণী কালিকা পূজা। এই অমাৱস্যাটো বহুত ডাঙৰ অমাৱস্যা। এই অমাৱস্যাটোত যিসকল ব্যক্তিয়ে পাপগ্ৰহৰ দ্বাৰা পীড়িত হৈ আছে, যাৰ কাম হোৱা নাই, যাৰ শৰীৰ আৰোগ্য হোৱা নাই, তেওঁলোকে যদি এই অমাৱস্যাৰ ভিতৰত মা কালী মন্দিৰত ধূপ চাকি জ্বলাই মা ভগৱতীক প্ৰাৰ্থনা কৰে, ৰঙা ফুল, ৰঙা বস্ত্ৰ, সেন্দুৰ, ফল মিঠাই অৰ্পণ কৰি মাক প্ৰাৰ্থনা কৰে, লগতে মা কালীৰ 108 নাম বা মাৰ বিভিন্ন স্তোত্ৰসমূহ পাঠ কৰে শ্ৰদ্ধা ভক্তি অনুসৰি, তেতিয়াহ'লে তেওঁলোকৰ মনোবাঞ্ছিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। শৰীৰ আৰোগ্য, শত্ৰু জয় তথা বিভিন্ন নিগেটিভ শক্তিৰ পৰা তেওঁলোক পৰিত্ৰাণ পাব। লগতে যিহেতু সোমবাৰ থাকিব, শিৱ মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। আৰু তেওঁলোক যিসকল ব্যক্তিৰ শনি গ্ৰহ পীড়িত আছে, তেওঁলোকে যদি এই অমাৱস্যাটো পালন কৰে, তেওঁলোকৰ বিশেষ শুভ হ'ব। লগতে পিতৃদোষ আৰু শনি গ্ৰহৰ দোষৰ বাবে গাই গৰুক যদি তিল খুৱায় বা চৰাই চিৰিকটিক তিল খুৱায়, তেতিয়াহ'লে বিশেষ শুভ হ'ব। দুখীয়া মানুহক তিলৰ লাড়ু, ফল প্ৰসাদ ভোজনী অৰ্পণ কৰিলেও তেওঁলোকৰ বিশেষ শুভ শান্তি লাভ হ'ব। গতিকে এই অমাৱস্যাটো আপোনালোকে নিশ্চয় পালন কৰিব আৰু মা কালীৰ নামটো জপ কৰিব। মা কালী মন্দিৰত ধূপ চাকি জ্বলাই, শিৱৰ মন্দিৰত ধূপ চাকি জ্বলাই ভগৱান শিৱ আৰু মা কালীক প্ৰাৰ্থনা কৰিলে আপোনালোকে বিভিন্ন দুখৰ পৰা মুক্ত হ'ব পাৰিলে। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।